পদৰ ৰিজাল্টসমূহ দি আছে আপুনি চাওক এইটো ফাইনেল ৰিজাল্ট অফ দ্য ৰিক্ৰুটমেণ্ট অফ দি টু দি পোষ্ট অফ ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰ বা IMO এইটো আছিল ESI স্কিপ তাৰপিছত আপোনাৰ স্কেনিং টেষ্টৰ ৰিজাল্ট দিছে আপোনাৰ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ আণ্ডাৰ চায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্ট আৰু এটা ৰিজাল্ট দিছে ৰিজাল্ট অফ দ্য স্ক্ৰিনিং টেষ্ট ফৰ দি পোষ্ট অফ লাইব্ৰেৰিয়ান কাম আৰ্চিভ অফিচাৰ ইন ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট আণ্ডাৰ কালচাৰেল এফেয়াৰ ডিপাৰ্টমেণ্ট আপুনি দেখা পালে যে বহুকেইটা পদৰ মানে ৰিজাল্ট স্ক্ৰিনিং টেষ্ট হওক ফাইনেল ৰিজাল্ট হওক দি আছে কিন্তু এতিয়ালৈকে যিটো আমাৰ প্ৰিলিমিনাৰী APSCৰ যিটো CCAৰ প্ৰিলিমিনাৰী ৰিজাল্টটো দিয়া নাই আৰু খুব সম্ভৱতঃ এইটো ৰিজাল্ট আপোনাৰ সম্পূৰ্ণ ইলেকশ্যনটো যোৱাৰ পিছতে ৰিজাল্টটো দিব আল্টিমেটলি ক'বলৈ গ'লে 21 জুনতহে আমি আশা কৰিব পাৰোঁ আৰু মষ্ট প্ৰবেবলি যিটো আমাৰ মেইনছৰ এক্সাম আছে সেইটো সময়ত নহয় এমাহ দুমাহ আৰু পিছুৱাই দিবও পাৰে মোটামুটি আপুনি ধৰক ছেপ্টেম্বৰ অক্টোবৰত হ'ব পাৰে আৰু সেইদিনা ৰিচেণ্টলি আমাৰ হিমন্ত বিশ্ব শৰ্মা যিটো আমাৰ CM তেখেতে কৈছে যে মেইনছৰ যিটো এক্সাম আল্টিমেটলি তেখেতে ডাইৰেক্টলি কোৱা নাই ইনডাইৰেক্টলি কৈছে আৰু এইটো এক্সামটো মেইনছৰ ছেপ্টেম্বৰ অক্টোবৰতে হ'ব চ' আপোনালোকে ৰিজাল্টটো অহা মাহত জুনত আশা কৰিব পাৰিব আৰু এইটো মাহত পচিবিলিটি কম আছে থেংক ইউ